पुरुषाय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्ति प्रचोदयात् वक्रतुण्ड महाकाय चतुर्कोटि समप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এছএছৰ সকলোকে স্বাগতম জনাইছোঁ আৰু লগতে আগন্তুক 2025 বৰ্ষৰ নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। প্ৰতি বছৰৰ দৰে এই বছৰ মই ৰাশিফলখিনি দিব লৈছোঁ। আজি মই কন্যা ৰাশিৰ বিষয়ে গোটেই বছৰটো কেনে যাব চমুকৈ আলোচনা কৰিম, যিমান পাৰোঁ ছুটি কৰিম। যিটো এটা বছৰৰ ৰাশিফলটোতে বহুখিনি দীঘল হয়, তথাপিও মই ছুটি কৰিব চাম, আপোনালোকে সময় মিলাই চাই ল'ব। প্ৰথম আহিছোঁ ৰাশিফলৰ আৰম্ভণিত কি গ্ৰহ কোন ঠাইত বহি থাকিব। যিহেতু আৰম্ভণি ভাল হ'লে আমাৰ গোটেই বছৰটো ভাল বুলি ক'ব পাৰি। কন্যা ৰাশিতে বহি আছে কেতু, তৃতীয়ত বহি আছে বুধ, যিহেতু আপোনাৰ ৰাশিৰ অধিপতি বুধ। চতুৰ্থত কেন্দ্ৰত বহি আছে ৰবি আৰু চন্দ্ৰ। ষষ্ঠত বহি আছে শুক্ৰ আৰু শনি। অষ্টমত বহি আছে ৰাহু। কৰ্মস্থানত বহি আছে বৃহস্পতি। নৱম স্থানত বহি আছে বৃহস্পতি। আপোনাৰ একাদশত বহি আছে মংগল। গতিকে এনেকৈ আপোনাৰ ৰাশি চক্ৰটো আৰম্ভ হৈছে। ঠিক তেনেকুৱাকৈ আমি গোটেই বছৰটো এটা অনুমান কৰিম আৰু চাই ল'ম। আৰু প্ৰত্যেক মাহে মাহে যিহেতু ৰবি সঞ্চাৰ হৈ থাকে, চন্দ্ৰ 54 ঘণ্টা থাকে, আৰু আপোনাৰ এই বছৰতে মংগল এটা ঘৰৰ পৰা আন এটা ঘৰত প্ৰৱেশ কৰিব, আকৌ বক্ৰী হ'ব। শনি এটা ঘৰৰ পৰা আন এটা ঘৰত প্ৰৱেশ কৰিব, ৰাহু কেতু প্ৰৱেশ কৰিব, বৃহস্পতি প্ৰৱেশ কৰিব। এনেকৈ আপোনাৰ গোটেই ৰাশি চক্ৰটো চলি থাকিব। গতিকে আপোনাৰ ৰাশিতে যিহেতু কেতু বহি আছে, এটা কথা চাব লাগিব, ৰাশিতে যদি ৰাহু কেতু বা পাপ গ্ৰহ এটা বহি থাকে, তেতিয়া কিন্তু কিছু সৰু সুৰা হ'লেও সমস্যা থাকে জাতকজনৰ। গতিকে ঠিক তেনেকুৱাকৈ চাব লাগিলে আপোনাৰ সৰু সুৰা বেমাৰ আজাৰ, সৰু সুৰা কাটা চিঙা, পেটৰ গণ্ডগোল, পেটৰ অসুখ, পেটৰ বিষ, এইবিলাক কিন্তু অকণমান হ'লেও থাকিব, হয়তো সৰু সুৰা। গতিকে কেতুৰ কাৰণে আপোনালোকে, যিহেতু মই আগতেও কৈছোঁ, যোৱা বছৰো কৈছিলোঁ, কেতু 1.5 বছৰ থাকে। আপোনাৰ কেতুৰ কাৰণে সমস্যাটো নোহোৱা হ'ব। কেতিয়াৰ পৰা নোহোৱা হ'ব মই কৈ দি আছোঁ। আপোনালোকৰ কেতু যিহেতু জুন মাহত সঞ্চাৰ হ'ব, গতিকে মে' মাহৰ মাজৰ পৰাই আপোনালোকে কিন্তু এই বেমাৰ আজাৰৰ পৰা মুক্ত পাব, যদি কিবা কিবি হৈ আছে কেতুৰ কাৰণে। আৰু সপ্তমত যিটো ৰাহু বহি আছে, বিভাগৰ ক্ষেত্ৰতো কিছু অসুবিধা হৈ আছে। ঠিক তেনে ক্ষেত্ৰতো আপোনালোকে জুন মাহৰ পৰা কিন্তু পৰিত্ৰাণ পাব। আমি যিহেতু স্বাস্থ্যৰ ক্ষেত্ৰতো আমি চাব লাগিব। ঠিক তেনেকুৱাকৈ সৰু সুৰা বেমাৰ আজাৰৰ যুগ। আৰু আপোনাৰ ষষ্ঠত বহি আছে শুক্ৰ আৰু শনি। শুক্ৰ শনি থাকিলে শনিৰ কাৰণে আপোনাৰ অতি শুভ স্বাস্থ্যৰ ক্ষেত্ৰত। শনি যিহেতু স্বৰাশি বা স্বগৃহী বুলি কোৱা হয়। আৰু লগতে আছে বৰ্তমান শুক্ৰ যিহেতু আপোনাৰ দ্বিতীয়পতি, ধনস্থানৰ অধিপতি। গতিকে বেমাৰ আজাৰৰ কাৰণে ধন টকা পইচা বিশেষ খৰচ নহয়, আপোনালোকৰ কম খৰচ হ'ব। আৰু যদি চাওঁ আমি শুক্ৰ আৰু শনি দুটা মিত্ৰ গ্ৰহ, গতিকে তেনে ক্ষেত্ৰত আপোনাৰ অতি শুভ, বেমাৰ আজাৰ হ'লেও কিছু আৰোগ্য হ'ব। যদি আমি চাওঁ অষ্টমপতি মংগল বৰ্তমান নিজ হৈ আছে। নিজ হোৱাৰ কাৰণে, যদিও আপোনাৰ একাদশত আছে, মংগল নিজ হোৱাৰ কাৰণে কিছু সৰু সুৰা সমস্যা, তেজৰ সমস্যা মংগলৰ কাৰণে অকণমান কাটা চিঙা হ'ব পাৰে, দুখ পোৱা হ'ব পাৰে, এনেকুৱা অস্ত্ৰোপচাৰ হ'ব পাৰে, এনেকুৱা সৰু সুৰা বেমাৰ আজাৰ হৈ থাকিব পাৰে। কিন্তু বেমাৰ আজাৰৰ পৰা আপুনি মুক্তি পাব, মই কৈ দিম ধুনীয়াকৈ। প্ৰথমতে কৈছোঁ, আপোনাৰ জানুৱাৰী মাহত যিহেতু মংগল নিজ হৈ আছে, ফেব্ৰুৱাৰী মাহত মংগল যিহেতু বক্ৰী হ'ব, মাৰ্চ মাহতো বক্ৰীত থাকিব, এপ্ৰিল মাহতো বক্ৰী হৈ থাকিব, মে' মাহত যিহেতু মংগল আকৌ আগৰ স্থানত আহিব, আৰু আপোনাৰ মংগল নিজ হৈ থাকিব কৰ্কট ৰাশি। আপোনাৰ যদি চোৱা যায় জুন মাহৰ শেষৰ ফালৰ পৰা আপোনাৰ মংগল কিছু শুভ হ'ব, দ্বাদশত যাব, কেতু যুক্ত হ'ব, যদিও কিছু ক্ষেত্ৰত অকণমান শুভ হ'ব। এইটো বক্ৰী আৰু নিজ হোৱাতকৈ দ্বাদশত থাকিলেও বিশেষ সমস্যা নাই। কিন্তু যিসকলৰ জাতক জাতিকাৰ দ্বাদশপতি বা দ্বাদশত মংগল আছে আৰু মংগলৰ দশা চলি আছে, তেতিয়া কিন্তু কিছু অশুভ, তেতিয়া কিন্তু অপাৰেশ্যন যুগ, অস্ত্ৰোপচাৰ যুগ, কাটা চিঙা যুগ যদি দ্বাদশত আছে, আৰু দ্বাদশপতিৰ দশান্তৰ দশা চলি আছে, তেতিয়া কিন্তু সমস্যাবিলাক হ'ব পাৰে। গতিকে ঠিক তেনে ক্ষেত্ৰত আপোনাৰ সমস্যাবিলাক অলপ বেলেগ সকলোৰে ক্ষেত্ৰত ৰাশি হিচাপে কিন্তু অলপ বেলেগ। আৰু
আপোনাৰ জন্মচক্ৰৰ পৰা যদি ৰাশিটো মিলোৱা যায় তেতিয়া অকণমান বেলেগ হ'ব পাৰে। যদি আমি চাওঁ ধন টকা পইচা ক্ষেত্ৰত আপোনাৰ ধন টকা পইচা ক্ষেত্ৰত অধিপতি হৈছে শুক্ৰ। শুক্ৰ যিহেতু বৰ্তমান আপোনাৰ ষষ্ঠত আছে, স্বাস্থ্যত বহি আছে, ইমান কষ্ট কৰিব, যিমান লাগিব ইমান টকা পইচা আহিব। গতিকে কষ্ট কৰক, ধন টকা পইচা আহিব। আপোনাৰ ধনপতি বৰ্তমান স্বাস্থ্য সপ্তমত যাব, যিহেতু ফেব্ৰুৱাৰী মাহত শুক্ৰ তুংগ হ'ব। গতিকে তুংগ হোৱাৰ লগে লগে যিসকল বিবাহিত পুৰুষ মহিলা আছে তেওঁলোকৰ প্ৰতিপত্নী স্থানত থাকিব। যদিও কেতুযুক্ত তথাপিও কিন্তু শুক্ৰ যিহেতু তুংগ, শুক্ৰই অতি শুভ ফল প্ৰদান কৰিব। আপোনাৰ প্ৰতিপত্নীৰ কৰ্মস্থানটো অতি শুভ হ'ব। যদি চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব ইচ্ছা কৰে প্ৰতিপত্নীয়ে চাকৰি পোৱা যোগ থাকিব। যদি চোৱা যায় কৰ্মক্ষেত্ৰত অতি শুভ হ'ব, চাকৰি যোগ, কৰ্মযোগ। আপোনাৰ কিন্তু প্ৰতিপত্নীৰ ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলত কিন্তু অকণমান অশুভ থাকিব। তাৰপিছত মে' মাহত ফেব্ৰুৱাৰী মাৰ্চ আৰু মে'ত আপোনাৰ কিন্তু প্ৰতিপত্নীৰ কিন্তু চাকৰি যোগ আছে। যদি তেনেকুৱাকৈ চাকৰি এপ্লাই কৰিব ইচ্ছা কৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এপ্লাই কৰিব পাৰে বা আপোনাৰ যিকোনো কৰ্মত যোগদান কৰিব দিব পাৰে। কৰ্ম কিন্তু যেনেকুৱা প্ৰাপ্তি হ'ব। গতিকে আকৌ কৈছোঁ ফেব্ৰুৱাৰী মাৰ্চ আৰু মে' মাহত, বাকী জুন জুলাইটো বিশেষ অসুবিধা নাই। আপোনালোকৰ যদি টকা পইচা পাবলগীয়া আছে যিকোনো ক্ষেত্ৰত আপোনালোকে পাব জুলাই মাহত, যিটো শুক্ৰ স্বৰ ৰাশিত থাকিব। আগষ্ট মাহতো শুভ বুলি ক'ব পাৰি, ছেপ্টেম্বৰটো অতি শুভ যদি চোৱা যায়। আৰু অক্টোবৰ নৱেম্বৰত কিছু অকণমান অশুভ থাকিব, অক্টোবৰ 15 পৰা নৱেম্বৰ 15লৈকে। গতিকে তেনে ক্ষেত্ৰত সেইখিনি টাইমত অক্টোবৰ নৱেম্বৰ আপোনালোকে অলপ চাই চিতি চলিব। ডিচেম্বৰত আকৌ শুভ হ'ব। গতিকে আমি চাওঁ ধন টকা পইচাৰ ক্ষেত্ৰত। গতিকে আমি এতিয়া চাম আপোনাৰ ভাতৃৰ ক্ষেত্ৰত আপোনাৰ কেনে যাব, আপোনাৰ ভগ্নীৰ ক্ষেত্ৰত কেনে যাব, মামাৰ ল'ৰা, পেহীৰ ল'ৰা, খুৰাৰ ল'ৰা। যদি আপোনাৰ তেওঁলোকৰ ৰাশি চক্ৰ বা জন্ম চক্ৰ নাই তথাপিও আমি চাব পাৰোঁ। গতিকে আপোনাৰ তৃতীয়পতি হৈছে মংগল। বৰ্তমান মংগল নিজ হৈ আছে। গতিকে আপোনালোকৰ ভাতৃ ভগ্নীৰ যিহেতু মংগল ভাতৃকাৰক অগ্নিকাৰক, গতিকে মংগল বৰ্তমান নিজ হৈ থকাৰ কাৰণে আপোনাৰ ভাতৃ ভগ্নী সৰু সুৰা সমস্যা হ'ব পাৰে, বেমাৰ আজাৰ হ'ব পাৰে। কিন্তু এটা কথা ঠিক, তেওঁলোকে যদি কৰ্মত আগবাঢ়িব ইচ্ছা কৰে, আৰ্মি, মিলিটাৰী, পুলিচ, এনেকুৱা ডিফেন্সত, ফৰেষ্টৰ অফিচত, IPSC, IPS এইবিলাক যদি দিব ইচ্ছা কৰে কিন্তু সোনকালে পোৱা চান্স আছে। আৰু কেতিয়াৰ পৰা অতি শুভ হ'ব? জুলাই মাহৰ পৰা। জুলাই মাহত যিহেতু আপোনাৰ দ্বাদশত যদিও থাকিব ভাতৃস্থানৰ অধিপতি অতি শুভ হ'ব। আৰু যদি চোৱা যায় ডিচেম্বৰ মাহত কিন্তু আপোনালোকৰ ভাতৃ ভগ্নীৰ অতি শুভ কৰ্মযোগ চলিব, কৰ্মত অতি শুভ হ'ব ভাতৃ ভগ্নীৰ, যিটো মংগল অধিপতি হৈ ভাল স্থানত থাকিব। গতিকে আমি এনে ক্ষেত্ৰত অতি শুভ বুলি ক'ব পাৰি। যদি আমি চাওঁ আপোনাৰ চতুৰ্থ স্থান, বন্ধু স্থান, প্ৰাইমাৰী শিক্ষা স্থান, যান বাহন স্থান, গৃহস্থান, মাটি বাৰীৰ স্থান, এনেকুৱা আমি চাব লাগিব। সেইখিনি চাওঁ আমি আপোনাৰ চতুৰ্থত যিহেতু গ্ৰহ নাই, ৰবি চন্দ্ৰ আছে চতুৰ্থত। গতিকে ৰবি আৰু চন্দ্ৰ মাতৃ আৰু পিতৃ যিহেতু একেলগে আছে, গতিকে আপোনাৰ যদি মাতৃ পিতৃ আছে তেতিয়াহ'লে মাতৃ পিতৃৰ অতি শুভ, ৰোগাৰোগ্য হ'ব, আপোনালোকৰ অতি শুভ হ'ব, কৰ্মস্থানত শুভ হ'ব। চন্দ্ৰ থাকিলে আপোনালোকে যদি পানীৰ ব্যৱসায় কৰে তেতিয়াও অতি শুভ হ'ব। ৰবিৰ কাৰণে আপোনালোকে যিকোনো দোকান বজাৰ ব্যৱসায় কৰিলেও শুভ হ'ব। আৰু বহাগ মাহত যিহেতু ৰবি আপোনাৰ চতুৰ্থত আছে, কিন্তু এটা বস্তু চাব লাগিব, আপোনাৰ চতুৰ্থ স্থানৰ অধিপতি হৈছে বৃহস্পতি। গতিকে বৃহস্পতি বৰ্তমান আপোনাৰ নৱম স্থানত বহি আছে, ভাগ্যস্থানত। গতিকে অতি শুভ হৈও আছে আপোনাৰ শুভ। গতিকে যিসকলে প্ৰাইমাৰী শিক্ষা কৰি আছে তেওঁলোকৰ কাৰণে অতি শুভ, ভাল ৰিজাল্ট পাব। যদি এপ্ৰিল মাহৰ আগত আপোনালোকৰ পৰীক্ষা হয় বা আপোনালোকৰ সৰু ল'ৰা ছোৱালীৰ পৰীক্ষা হয় মেট্ৰিকলৈকে, অতি শুভ ফল প্ৰদান কৰিব, ভাবমতে হ'ব। যদি আমি চাওঁ আপোনালোকৰ যিসকলে যান বাহন ক্ৰয় কৰিম বুলি ভাবিছে, এপ্ৰিল মাহৰ আগত যান বাহন হোৱা যোগ আছে। যোৱা বছৰ এপ্ৰিল মাহৰ পৰা এই বছৰ এপ্ৰিললৈকে আপোনালোকৰ যান বাহন যোগ ভাগ্য
অতি শুভ তেনেকুৱা হোৱা যোগে আছে। গতিকে আপোনালোকৰ যিকোনো ক্ষেত্ৰত আগবাঢ়িলে শুভ ফল লাভ কৰিব। আৰু যান বাহন যদি ক্ৰয় কৰে বন্ধুৰ পৰা সহায়ো লাভ কৰিব, বহুতখিনি শুভ ফল লাভ কৰিব বন্ধুৰ পৰা। ৰবিচন্দ্ৰ আছে, পিতৃ মাতৃৰ পৰা সহায় লাভ কৰিব। আৰু যদি আমি চাওঁ মাটি বাৰীৰ ক্ষেত্ৰত আপোনালোকে চাব মংগল কিছু দুৰ্বল হৈ আছে, কিন্তু চতুৰ্থত ৰবি আৰু চন্দ্ৰ থকাৰ কাৰণেও মাটি বাৰীৰ ক্ষেত্ৰত কিছু কাম আগবাঢ়িব। কিন্তু আমি বছৰটো চাওঁ, বছৰটো চালে যিহেতু আপোনাৰ চতুৰ্থ স্থানত গোটেই বস্তুটো কোনো গ্ৰহ নাথাকে আৰু অধিপতি হিচাপে বৃহস্পতি যিহেতু নৱমতে আছে, এপ্ৰিল মাহৰ পিছত দশমত যাব। আৰু মংগল যিহেতু বৰ্তমান নিজ হৈ আছে, আৰু মংগল আপোনালোকৰ যিহেতু জুলাই মাহৰ পৰা আগষ্ট ছেপ্টেম্বৰ অক্টোবৰলৈকে আপোনালোকৰ যান বাহন যোগ অতি শুভ। আৰু মাটি বাৰীৰ কামবিলাকতো আগবাঢ়িব পাৰিব। যদি কিবা মাটি বাৰীৰ কাম আছে আপোনালোকে কৰিব পাৰে। যদি আমি চাওঁ পঞ্চম স্থান উচ্চ শিক্ষা, প্ৰেম বিবাহ চাব পাৰোঁ। পঞ্চম স্থানৰ অধিপতি হৈছে যিহেতু আপোনাৰ শনি, আৰু শনি আছে ষষ্ঠত, গতিকে তৃতীয় ষষ্ঠ একাদশত যেতিয়া শনি গ্ৰহ থাকে, শনি যদি পাপ গ্ৰহ নহয়, পাপযুক্ত নহয়, তেতিয়া অতি শুভ ফল প্ৰদান কৰে। শনি যিহেতু শনিৰ লগত বৰ্তমান শুক্ৰ বহি আছে আপোনাৰ জানুৱাৰী মাহত, গতিকে শুক্ৰ শনি বহাৰ কাৰণে আপোনাৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। যিসকলে নিজৰ ঠাইৰ পৰা দূৰত যাব ইচ্ছা কৰে, বিদেশত যাব ইচ্ছা কৰে, দূৰত পঢ়িব ইচ্ছা কৰে, অতি শুভ ফল লাভ কৰিব। কিন্তু শনি হৈছে লোকৰ IIT কাৰিকৰী বিদ্যা, গতিকে যিসকলে কাৰিকৰী বিদ্যাত নামভৰ্তি কৰিছে বা পঢ়ি আছে বা পৰীক্ষা দিব এইটো বছৰতে অতি শুভ। জুন মাহলৈকে অতি শুভ। জুন মাহৰ পিছত যিটো শনি হ'ব এপ্ৰিল মে মাহৰ শেষৰ ফালে শনি যিহেতু সঞ্চাৰ হ'ব, মীন ৰাশিত প্ৰৱেশ কৰিব। কিন্তু এটা কথা, মীন ৰাশিত প্ৰৱেশ কৰিলেও শনি যিহেতু সপ্তমত থাকিলেও গুৰু গৃহত থাকিব, গুৰু গৃহত থাকিলেও অতি শুভ ফল প্ৰদান কৰিব। গোটেই বছৰটোৰ ভিতৰত আপোনাৰ কিন্তু উচ্চ শিক্ষাৰ কাৰণে অতি শুভ। প্ৰেম হিচাপত চোৱা যায় বৰ্তমান আপোনাৰ জানুৱাৰী মাহটো প্ৰেম প্ৰীতিত অতি শুভ। ফেব্ৰুৱাৰী মাহত যিহেতু শুক্ৰ সঞ্চাৰ হ'ব আৰু শনিৰ লগত ৰবিযুক্ত হ'ব, প্ৰেমত মনোমালিন্য, প্ৰেমত কিছু অশান্তি, প্ৰেমত কিন্তু বাধা এইবিলাক মনে থাকিব মাৰ্চ মাহত। এপ্ৰিল মাহত মে মাহৰ পৰা অতি শুভ, যিটো শনি আপোনাৰ গুৰু গৃহত যাব আৰু শুক্ৰ কিছু একেলগে গ্ৰহবিলাক থাকিব, গতিকে অকণমান খেলি মেলি থাকিলেও কিছু শুভ বুলি ক'ব পাৰি। যদি চাওঁ প্ৰেমৰ যদি বিবাহৰ ক্ষেত্ৰত চাওঁ আপোনালোকৰ জুলাই মাহৰ পিছত অতি শুভ, জুলাইৰ পৰা প্ৰেম বিবাহ হোৱা যোগ দেখা যায়। কিন্তু অক্টোবৰ নৱেম্বৰত কিছু অশুভ থাকিব। অক্টোবৰ নৱেম্বৰত যিহেতু শুক্ৰ নিজ হৈ থাকিব তেতিয়া অকণমান অশুভ থাকিব। আকৌ ডিচেম্বৰৰ পৰা অতি শুভ। যদি আমি চাওঁ আপোনালোকৰ ল'ৰা ছোৱালী পুত্ৰ স্থান, ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো তেওঁলোকে যদি উচ্চ শিক্ষা দি আছে বা দিব তেতিয়াও কিন্তু শুভ ফলে লাভ কৰিব। যদি আমি পঞ্চম চাওঁ যিহেতু অধিপতি শুক্ৰ আৰু বৃহস্পতি বহি আছে, এপ্ৰিল মাহলৈকে আপোনাৰ ল'ৰা ছোৱালীৰ অতি শুভ। যিসকল ল'ৰা ছোৱালীয়ে আৰ্টছ পঢ়ি আছে বা জেনেৰেল শিক্ষা পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ। আৰু যিসকলে চায়েন্স পঢ়ি আছে তেওঁলোকৰ কাৰণে জুলাই মাহৰ পৰা অতি শুভ। গতিকে আপোনালোকৰ ল'ৰা ছোৱালীৰ কাৰণেও শুভ বুলি ক'ব পাৰি আৰ্টছৰ চায়েন্সৰ কাৰণে। যদি কমাৰ্চ পঢ়ি আছে কমাৰ্চৰ কাৰণে বৰ্তমান কিছু অশুভ থাকিব। আৰু কমাৰ্চ পঢ়াসকলৰ কাৰণে সকলো ল'ৰা ছোৱালীৰ জুলাই মাহৰ পৰা অতি শুভ ফল লাভ কৰিব। আমি চাওঁ আপোনাৰ বিদ্যাস্থানটো চাই দিলোঁ। ষষ্ঠ যদি চাওঁ আমি ষষ্ঠ প্ৰথমতে মই কৈ দিছোঁ যিহেতু ষষ্ঠৰ অধিপতি শনি আৰু শনি ষষ্ঠত বহি আছে। আমি ৰোগাৰোগ্য যদি চাওঁ একাদশপতি চাম, একাদশপতি চন্দ্ৰ যিহেতু এক জেগাত নাথাকে, মাত্ৰ 54 ঘণ্টা থাকে এটা ঘৰত, আৰু 54 ঘণ্টাৰ পিছতে এটা ঘৰ পাৰ হৈ যায়। গতিকে চন্দ্ৰ যেতিয়া শুই থাকিব, যেতিয়া পূৰ্ণ চন্দ্ৰ হৈ থাকিব তেতিয়া আপোনাৰ ৰোগাৰোগ্যবিলাক হৈ থাকিব। আৰু যেতিয়া পাপগ্ৰহ লগত লগ হ'ব তেতিয়া কিন্তু সৰু সুৰা বেমাৰ আজাৰ চলি থাকিব পাৰে, যিহেতু একাদশৰ অধিপতি চন্দ্ৰ।
আমি চাম এতিয়া বিবাহৰ ক্ষেত্ৰত পাৰিবাৰিক ক্ষেত্ৰত বিবাহৰ অধিপতি হৈছে আপোনাৰ যেহেতু বৃহস্পতি বৰ্তমান নৱম স্থানত আছে ভাগ্যস্থানত গতিকে জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আপোনালোকৰ কাৰণে অতি শুভ যদি আমি চাওঁ শুক্ৰ যদিও বিবাহৰ কাৰক তথাপিও শুক্ৰ আপোনাৰ বিশেষ শুভ নহ'লেও বৃহস্পতি যেহেতু আপোনাৰ সপ্তম স্থানৰ অধিপতি গতিকে বিবাহৰ ক্ষেত্ৰত বৃহস্পতি আৰু শুক্ৰই অতি শুভ ফল প্ৰদান কৰিব যিসকলে বিয়া পাতিম বুলি ভাবি আছে বা বিবাহ আগবাঢ়িম বুলি ভাবিছে তেওঁলোকৰ কাৰণে অতি শুভ ফল লাভ কৰিব তেওঁলোকে ভাল ফল লাভ কৰিব গতিকে আপোনালোকৰ মাৰ্চ মাহত যদি চাওঁ যিহেতু মাৰ্চত কেতুযুক্ত হ'ব শুক্ৰ গতিকে মাৰ্চত অকণমান সৰু সুৰা সমস্যা হ'ব পাৰে কিন্তু কেতুযুক্ত হ'লেও শুক্ৰ কিন্তু ভাল ফল প্ৰদান কৰিব যিহেতু তুংগ গতিকে এপ্ৰিল মাহত বৃহস্পতি যিহেতু আপোনাৰ তৃতীয় স্থানত দৃষ্টি দিছে আৰু আপোনাৰ ষষ্ঠ স্থানত দৃষ্টি দিছে গতিকে তেনে ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি বৃহস্পতিৰ কাৰণেও আৰু বৃহস্পতি যিহেতু জুন মাহত সঞ্চাৰ হ'ব গতিকে সপ্তমপতি শুক্ৰ যিহেতু জুলাই মাহত নিজৰ স্থানত প্ৰৱেশ কৰিব সপ্তম স্থানত থকাৰ পৰা তেতিয়াও আপোনালোকে কিন্তু ভাল ফল লাভ কৰিব আৰু লগ্নত বা আপোনাৰ ৰাশি চক্ৰত যিটো ৰাহু গৈ আছে ৰাহুৱে সৰু সুৰা বাধা দিব পাৰে কিন্তু শুক্ৰই ভাল ফল প্ৰদান কৰিব এই বছৰটোত অতি শুভ বুলি ক'ব পাৰি বিবাহৰ ক্ষেত্ৰত আৰু অকল অক্টোবৰ নৱেম্বৰত কিছু অকণমান সৰু সুৰা বাধা থাকিব আপুনি অক্টোবৰ নৱেম্বৰত শুক্ৰৰ প্ৰতিকাৰ কৰিব যদি আমি চোৱা যায় ভাগ্যস্থান যিহেতু নৱম স্থান হৈছে আপোনাৰ মিথুন ৰাশিও অধিপতি হৈছে বুধ গতিকে বুধৰ কাৰণে আপোনালোকে পাৰিলে সৰু ল'ৰা ছোৱালীক পায়স খুৱাব ভাল ফল লাভ কৰিব আৰু ভাগ্যস্থানত যিহেতু বৰ্তমান কোনো গ্ৰহ নাই কিন্তু মংগল ফেব্ৰুৱাৰীত বক্ৰী হৈ ভাগ্যস্থানত প্ৰৱেশ কৰিব মংগল যেতিয়া বক্ৰী হৈ ভাগ্যস্থানত প্ৰৱেশ কৰিব তেতিয়া কিন্তু বহুত ভাল ফল প্ৰদান নকৰে গতিকে তেনে ক্ষেত্ৰত ভাগ্যৰ ক্ষেত্ৰত আপোনালোকৰ মে' মাহৰ বা জুন মাহলৈকে ভাগ্যৰ ক্ষেত্ৰত অকণমান সৰু সুৰা সমস্যা থাকিব পাৰে যদি তেনেকুৱা সমস্যা পোৱা যেন ভাবে আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব ভিক্ষাৰী ভোজন দিব পাৰে হনুমান মন্দিৰ দৰ্শন কৰিব পাৰে যদি আমি চাওঁ কৰ্মক্ষেত্ৰত চাব লাগিলে বৰ্তমান আপোনাৰ কৰ্মাধিপতি হৈছে চন্দ্ৰ যিহেতু এটা স্থানত নাথাকে 54 ঘণ্টা থাকে কিন্তু আমি এটা বস্তু চাম আপোনাৰ শুক্ৰ বা বৃহস্পতি কৰ্মস্থানত প্ৰৱেশ কৰিব এপ্ৰিল মাহত কিন্তু কৰ্মত সৰু সুৰা সমস্যা হ'ব পাৰে গতিকে এপ্ৰিল মাহৰ পৰা আপোনালোকে পাৰিলে বৃহস্পতিৰ প্ৰতিকাৰ কৰিব এটা বছৰৰ কাৰণে কৰ্মক্ষেত্ৰত কিন্তু চৰকাৰী চাকৰি যোগ আছে চাকৰি যোগৰ কাৰণে আপোনালোকে ধুনীয়াকে আগবাঢ়িব পাৰে এতিয়া ভাল ফল লাভ কৰিব কৰ্মক্ষেত্ৰত আৰু ব্যৱসায় যদি আমি চাওঁ বৃহস্পতিৰ কাৰণে ব্যৱসায় অতি শুভ হয় টকা পইচা লেনদেন বেংকত চাকৰি কৰা মানুহৰ কাৰণে ধন টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব ব্যৱসায় বাণিজ্য যিসকলে গুৰু গৃহৰ বেপাৰ কৰে কিতাপ বহি ল'ৰা ছোৱালী পঢ়া এনেকুৱা যদি আপোনালোকৰ ব্যৱসায় বাণিজ্য আছে তেতিয়া ভাল ফল লাভ কৰিব যিসকলে ডাঙৰ কোম্পানীত চাকৰি কৰে বা যিসকলে মাল্টিনেশ্যনেল কোম্পানী নাইবা কিছু কিতাপ বহিৰো ব্যৱসায় বা কোম্পানী আছে তেওঁলোকৰ ভাল ফল লাভ কৰিব কৰ্মত কিন্তু বিশেষ সৰু সুৰা সমস্যা আছে বৃহস্পতিৰ কাৰণে কিন্তু কৰ্মত যদি আমি চাওঁ কোন গ্ৰহৰ দৃষ্টি দিছে বা আমি ৰবি ক্ষেত্ৰত যদি আমি চাওঁ জুলাই মাহত বা আপোনাৰ কৰ্মক্ষেত্ৰত আগষ্টৰ পৰা ডিচেম্বৰলৈকে অতি শুভ হ'ব কিন্তু জুন মাহত মংগল আৰু চন্দ্ৰ একেলগে থাকিব চন্দ্ৰ মংগল একেলগে থাকিলে আপচন্দ্ৰ হ'লেও কিছু ব্যৱসায়ত কিন্তু আগবাঢ়িব পাৰিব মংগল বৰ্তমান নিজ হৈ থকাৰ কাৰণে ব্যৱসায়ত সৰু সুৰা সমস্যা থাকিব ফেব্ৰুৱাৰী মাহত মংগল বক্ৰী হ'ব যিটো মংগল ব্যৱসায় কাৰক গতিকে মংগলৰ সৰু সুৰা প্ৰতিকাৰ কৰিলে গোটেই সুফল লাভ কৰিব ব্লগৰ যদি থুলমূলকৈ চোৱা যায় মই ভিডিঅ'টো যিমান পাৰোঁ ছুটি কৰিছোঁ শুভখিনি কৈ দিছোঁ গতিকে তেনে ক্ষেত্ৰত
আপোনালোকৰ হ'ব বুলি ক'ব পাৰি। আপোনালোকে এটা কাম কৰিব, এতিয়া যে মই প্ৰতিকাৰ হিচাপে চাওঁ, প্ৰথমতে মই ৰবি চাম। ৰবিৰ বিষয়ে মই বিশেষ কিয় কাৰণে কোৱা নাই। ৰবি এটা মাহত থাকে এটা ঘৰত, আৰু মই প্ৰত্যেক মাহে প্ৰায় আনচাৰবিলাক দি থাকোঁ, আপোনালোকে চাই থাকিব। গতিকে ৰবি যদি আপোনালোকৰ বৰ্তমান হ'ব বুলি ক'ব পাৰি। ৰবি আপুনি যিটো দ্বাদশপতি, খৰচৰ অধিপতি, আপোনাৰ টকা পইচা খৰচ হ'লেও শুভ সময়ত লাগিব, দেৱগৃহৰ কাৰণে লাগিব, আপোনালোকৰ দূৰ ভ্ৰমণৰ কাৰণে টকা পইচা খৰচ হ'ব পাৰে, শুভ সময়ত টকা পইচা খৰচ হ'ব। গতিকে শুভ ফল লাভ কৰিব আপোনালোকে, অতি শুভ। ৰবিৰ কাৰণে বিশেষ প্ৰতিকাৰ কৰিব লগা নাই। আপোনালোকে কাতি মাহ মানে আপোনাৰ অক্টোবৰ নৱেম্বৰত কিছু অশুভ থাকিব। ৰবি প্ৰতিকাৰ অক্টোবৰ নৱেম্বৰত কৰিব। যদি আমি চাওঁ চন্দ্ৰ যিহেতু আপোনাৰ কৰ্মাধিপতি, গতিকে চন্দ্ৰৰ কাৰণে সৰু সুৰা প্ৰতিকাৰ কৰিব পাৰে। যদি মংগল চোৱা যায়, মংগল যিহেতু বৰ্তমান কিছু অশুভ, মংগলৰ কাৰণে আপোনালোকে ব্যৱসায় বাণিজ্যৰ কাৰণে, কৰ্মৰ কাৰণে প্ৰতিকাৰ কৰিব। প্ৰতিকাৰটো আপোনালোকে পাৰিলে হনুমান মন্দিৰ দৰ্শন কৰিব, ফল মূল দিব, হনুমান সেন্দুৰ দিব, আৰু আপোনালোকে পাৰিলে ভিক্ষাৰীক ভোজন দিব পাৰে। বুধ, যদি আমি বুধ চাওঁ, যিহেতু আপোনাৰ জন্মৰ অধিপতি, ৰাশিৰ অধিপতি, গতিকে বুধৰ কাৰণে আপোনালোকে সৰু সুৰা প্ৰতিকাৰ কৰিব পাৰে। বুধ বৰ্তমান শুভ বুলি ক'ব পাৰি। ছেপ্টেম্বৰৰ মানে লাষ্টৰ পৰা অক্টোবৰৰ 15-16 তাৰিখলৈ বুধ কিন্তু কিছু দুৰ্বল হৈ থাকিব, নিচ হৈ থাকিব। তেতিয়া কিন্তু আপোনালোকে বুধৰ প্ৰতিকাৰ কৰিব। বৃহস্পতি যদি চোৱা যায়, মাজত কৈছোৱে বৃহস্পতি বৰ্তমান আপোনালোকৰ অতি শুভ, যিটো নৱম স্থানত আছে, নৱম স্থানত ভাগ্যস্থানত বহি আছে। গুৰু যেতিয়া ভাগ্যস্থানত থাকে অতি শুভ ফল প্ৰদান কৰে। গতিকে পাৰিলে আপোনালোকে এপ্ৰিল মাহৰ পৰা বৃহস্পতিৰ প্ৰতিকাৰ কৰক, যিহেতু আপোনাৰ কৰ্মস্থানত গুৰু বহিব। যদি আমি চাওঁ শুক্ৰ যিটো বৰ্তমান অতি শুভ, শুক্ৰ ফেব্ৰুৱাৰী মাহত তুংগ হৈ মীন ৰাশিত প্ৰৱেশ কৰিব। তাৰপিছত আকৌ অকণমান বক্ৰী হ'ব। আকৌ শুক্ৰ যিহেতু সঞ্চাৰ কৰি থাকিব, আপোনালোকৰ শুক্ৰ অতি শুভ। অকল আপোনালোকে অক্টোবৰ আৰু নৱেম্বৰ মাহত শুক্ৰৰ প্ৰতিকাৰ কৰিব। আপোনালোকে শিৱ মন্দিৰ দৰ্শন কৰিব পাৰে, ৰামপাকা ফুলৰ শিপা ধাৰণ কৰিব পাৰে, শুক্ৰবাৰে নিৰামিষ খাব পাৰে, চাকি দিব পাৰে। শনি যদি চোৱা যায়, শনি বৰ্তমান আপোনাৰ অতি শুভ, যিহেতু শনি ষষ্ঠত আছে। তৃতীয়, ষষ্ঠ, একাদশত ভাৱবোৰ থাকিলে অতি শুভ ফল প্ৰদান কৰে। জুন মাহৰ পৰা যিহেতু শনি সঞ্চাৰ হ'ব, মে মাহৰ শেষৰ পৰা জুনৰ পৰা বুলি ধৰিব পাৰি। সঞ্চাৰে আপোনাৰ সপ্তমত যাব। সপ্তমত থাকিলে গুৰু গৃহত থকাৰ কাৰণে শনিয়ে বিশেষ প্ৰভাৱ নেপেলায়, কিন্তু সপ্তমৰ শনি খৰা বুলি কৈছে। খৰা মানে ঘূৰি ফুৰা নহয়, আচলতে কিছু কামত বাধা, সৰু সুৰা বাধা থাকিব শনিৰ কাৰণে। শনিবাৰে নিৰামিষ খাব পাৰে, ভাল ফল লাভ কৰিব জুন মাহৰ পৰা। যিহেতু শনি সৰু সুৰা সমস্যা দিব পাৰে, কিন্তু গুৰু গৃহত থকাৰ কাৰণে বহুত সমস্যা নকৰে। যদি আমি ৰাহু চাওঁ, ৰাহু বৰ্তমান যিহেতু আপোনাৰ সপ্তমত বহি আছে, সপ্তমত বহাৰ কাৰণে বিশেষ সমস্যা নাই। সপ্তমত কেতু বহি আছে, আপোনাৰ ৰাশিতে বহি আছে ৰাহু, যিটো মতে বহি আছে সপ্তম ৰাহু বহি আছে, ঠিকে আছে। ৰাহু নিজ হৈ আছে সপ্তমত, গতিকে ৰাহু নিজ হোৱাৰ কাৰণেও কিছু সমস্যা সৰু সুৰা হ'ব পাৰে। পাৰিলে আপোনালোকে ৰাহুৰ প্ৰতিকাৰ কৰক, তেতিয়া ভাল ফল লাভ কৰিব। গতিকে যদি আমি চাওঁ ৰাহু কেতুৰ ভিতৰত কেতু যদি চাওঁ, যিহেতু কেতু আপোনাৰ ৰাশিতে বহি আছে, প্ৰথমতে মই কৈছিলোঁ ৰাশিৰ কাৰণে আপোনাৰ কেতুৱে সৰু সুৰা বাধা সৃষ্টি কৰিব পাৰে। গতিকে কেতুৰ প্ৰতিকাৰ কৰিলে ভাল ফল লাভ কৰিব। যদি আৰু আমি গোটেই থুলমূলকৈ চোৱা যায়, গোটেই বছৰটো বিশেষ অশুভ নাই বুলি ধৰিব পাৰি। আৰু যদি কিবা সুধিবলগীয়া আছে আপোনালোকে নিশ্চয় সুধিব পাৰে। যিহেতু অকল ৰাশিফলৰে আমাৰ 100% নিমিলে, আমি নিজৰ জন্মচক্ৰও চাব লাগিব। আপোনাৰ বাৰ্থডে সময়ত আৰু বহাগ মাহত এবাৰ যিহেতু আপোনাৰ ৰাশিফলটো চাই ল'ব লাগে। বৰ্ষফল আৰু নিজৰ ৰাশি চক্ৰ, ৰাশিফল এইখিনি আপোনালোকে পাৰিলে চাই ল'ব এইখিনি টাইমত। আৰু যিসকলে নতুনকৈ আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।